নমস্কাৰ মোৰ প্ৰিয় সাংবাদিক বন্ধুসকল বান্ধৱীসকল আৰম্ভণিতে আপোনালোকক আৰু কিছু মুহূৰ্তৰ পিছত কিছু আগন্তুক যি ৰঙালী বিহু আহি আছে তাৰে ৰঙালী বিহুৰ আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ সোঁপানে আছে যে ইতিমধ্যে আপোনালোকক বক্তব্য ৰাখিছিল লোকৰঞ্জন দাস ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ আৰু আমাৰ বিহু কমিটিৰ তেখেত উপদেষ্টা। বাওঁপিনে মোৰ আছে এই কমিটিৰ সাধাৰণ সম্পাদক ৰঞ্জন ৰাহাং, কালচাৰেল আমাৰ ছেক্ৰেটাৰী মাইকেল আৰু আমাৰ জ্যেষ্ঠসকল আছে। আমি আজি আনুষ্ঠানিকভাৱে আমাৰ এই বিহুৰ কাৰ্যালয়টো বিষ্ণু হোম যজ্ঞৰে এটা শুভ মুহূৰ্ত আমি আৰম্ভ কৰিছোঁ। তাৰ প্ৰত্যক্ষ সাক্ষী হিচাপে আপোনালোক ইয়াত উপস্থিত থকাই ভাল লাগিল। তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই বিহু উদযাপন কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকক ক'লে যে 28, 29 আৰু 30 বহাগ এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ বেলতলা বহাগী উৎসৱ, বৃহত্তৰ বেলতলা বহাগী উৎসৱ বনগাঁও এই অঞ্চলৰ আটাইতকৈ পুৰণি মঞ্চ বিহু। তাৰপিছত লাহে লাহে ইয়াত জনবসতি বৃদ্ধি হ'ল, লাহে লাহে অঞ্চল বৃদ্ধি হ'ল আৰু সেই অঞ্চলত লাহে লাহে বিহুৰ সংখ্যা বৃদ্ধি হ'ল। কিন্তু আটাইতকৈ পুৰণি বিহু যিখন সেইখন হ'ল 47 বছৰ আগতে আমাৰ ইয়াৰে জ্যেষ্ঠসকলে এই বিহুখন আৰম্ভ কৰিছিল। আজি আমি এই বিহুখন কৰিব বিচৰাৰ ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তত এটা আমি বিশেষভাৱে এইবাৰ আলোচনা কৰিছোঁ আৰু এইটো সামাজিক দায়বদ্ধতাৰ এটা শিতান। আৰু এই শিতানটো এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ, যিটো আপোনালোকৰ ওচৰত আমি এতিয়া ক'ব বিচাৰিছোঁ। আৰু এইটো এই বছৰৰ পৰা প্ৰত্যেক বছৰে আমি কৰিম যে সামাজিক দায়বদ্ধতা, অৰ্থাৎ আমি আমাৰ শুভাকাংক্ষী আমাক দান বৰঙণি দিয়ে, আমি শিল্পীসকলক মাতোঁ, শিল্পীসকলে গীত পৰিৱেশন নৃত্য পৰিৱেশন কৰে আৰু তাতেই যেন শেষ হৈ থাকিল, সেইটোত যাতে শেষ হৈ নাথাকে। আৰু সেই সামাজিক দায়বদ্ধতাৰ বাবে এইবাৰ আমি আমাৰ আলোচনাত এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অসমীয়া জাতিৰ, আমাৰ অসমৰ মাটিৰ বাবে গান গোৱা ৰাজীৱ খদিয়া যি আমাৰ মাজত নাই, সেই ৰাজীৱ খদিয়াৰ পৰিয়ালক আমি 1 লাখ টকাৰ এককালীন সাহায্য এই বিহু কমিটিৰ ফালৰ পৰা দিয়াৰ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু টেলিফোন যোগে তেখেতৰ লগত আমি যোগাযোগ স্থাপন কৰিছোঁ আৰু তেখেতে আমাক সন্মতি প্ৰদান কৰিছে। অহা 10 তাৰিখৰ যি আমাৰ বিহুৰ মাজৰ দিনা, অৰ্থাৎ 9, 10, 11, 10 মে'ৰ দিনা তেখেত আমাৰ মাজত উপস্থিত থাকিব আৰু ৰাজীৱ খদিয়া ডাঙৰীয়াৰ সেই অঞ্চলৰে মৰাণ, মোৰ মুখ মৰাণে তেওঁৰ হুবহু গান গাইছে বুলি আমি গম পাইছোঁ। তেখেতৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতৰ স্মৃতিত 4-5টা গান সংগীত তেখেতে ইয়াত আমাৰ পৰিৱেশন কৰিব। তাৰোপৰি আমাৰ এই অঞ্চলৰ যি পতাকা উত্তোলনৰ প্ৰথম দিনাখন আমাৰ এই অঞ্চলৰ যি আমাৰ খিলঞ্জীয়া খেলা, আজিকালি খেলাও মানে বাহিৰৰ খিলঞ্জীয়া, আমাৰ যেনেকৈ সৰু কালৰ পৰা ৰছী টানা, টেকেলি ভঙা, এনেকুৱা ধৰণৰ যি আমাৰ মহিলা পুৰুষ সকলোৱে যাতে এক উৎসৱমুখৰ পৰিৱেশত খেলা ধূলা কৰিব পাৰে, তাৰ কাৰণে পানী পাৰ এইবিলাক এনেকুৱা ধৰণৰ যিমান খেল আছে সেই খেল ধূলাৰে আমাৰ এই এটা আৰম্ভ হ'ব। পতাকা উত্তোলনত আমাৰ এই অঞ্চলৰ বশিষ্ঠৰ ওচৰৰ পৰা যিমান উন্নয়ন কমিটি আছে, ডেভেলপমেণ্ট কমিটি, যিমান জ্যেষ্ঠ আছে এই বৃহত্তৰ বেলতলা অঞ্চলত সামৰি বশিষ্ঠৰ পৰা মানে আমাৰ লতাকটাৰ পৰা, দক্ষিণ গণেশ নগৰৰ পৰা আমাৰ নতুন বজাৰ, চাৰিআলি, সৌৰভ নগৰ, যিমান অঞ্চল আছে, চাৰভেৰ, ৰুক্মিণী নগৰ, এই সকলো অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক সেইদিনা আমাৰ এই বিহুত ইয়াতে সন্মান জনোৱা হ'ব, সম্বৰ্ধনা জনোৱা হ'ব আৰু তাৰপিছত আমাৰ বিহু আমাৰ আৰম্ভ হ'ব। আমি এটা কথা লক্ষ্য কৰিছোঁ যে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে এইটো চৰ্চাত অহাৰ প্ৰয়োজন আমি উপলব্ধি কৰিছোঁ যে লাহে লাহে বিহু হুঁচৰি দলৰ সংখ্যা নোহোৱা হৈ আহিছে। একক বিহু নৃত্যৰ ওপৰত বেছি চিন্তা কৰা হৈছে। এজন গাৰ্জেনে, এজন অভিভাৱকে নিজৰ ছোৱালীজনীক ভাল নাচে, ঠিকে আছে, আমি ভাল নাচে আৰু তেখেতক আগুৱাই দিবৰ কাৰণে 2-3জন ঢুলীয়া পেপুৱাই লৈ এটা সৰু টীম এটা কৰিছে, যাৰ ফলত লাহে লাহে হুঁচৰি নোহোৱা হৈ গৈ আছে, হুঁচৰি দলৰ সংখ্যা নোহোৱা হৈ গৈছে। আমি সৰুতে বাল্যকালত আমি যিমান হুঁচৰি দল আছিল অসমত, আমাৰ গুৱাহাটীত বিশেষকৈ জনতা দল হওক, এনেকুৱা আন বহুত দল দেখিছিলোঁ, সেই দলবিলাক এতিয়া নোহোৱা হৈ গ'ল। কিহৰ কাৰণে? এইকাৰণে। আৰু সেইকাৰণে আমি এইবাৰ সামাজিক দায়বদ্ধতাত এইটো আমি ভাবিছোঁ যে আমাৰো এটা দায়বদ্ধতা আছে যে হুঁচৰি প্ৰতিযোগিতা সকলোতে পাতিছে, আমি এইটো কাৰণে পতা নাই। কিন্তু আমি দেখিছোঁ যদি বিহুৱতী বা বিহু কুঁৱৰী বা সম্ৰাজ্ঞীৰ ক্ষেত্ৰত যদি বহুত টকা দিছে,
হুঁচৰিৰ ক্ষেত্ৰত কিন্তু প্ৰাইজ মানিটো ইমান নিদিয়ে আৰু সেইকাৰণে আমি এবাৰ সিদ্ধান্ত লৈছোঁ যে 1 লাখ টকাৰ প্ৰাইজ মানিৰে আমি বিহু হুঁচৰিয়াত আমি 10 তাৰিখ প্ৰথম দিনা 9 তাৰিখে আমি এটা আয়োজন কৰিম আৰু সেইকাৰণে আপোনালোকৰ জৰিয়তে কৈছোঁ যাতে উজনি নামনিৰ গোটেই বিহু হুঁচৰি দল আহক আমি সেইদিনাখন থাকিম আৰু আমি ইতিমধ্যে 10 তাৰিখ মাজৰ দিনা আমি যিখিনি আমাৰ জ্যেষ্ঠ শিল্পী আছে যি লাহে লাহে পাহৰণিৰ গৰ্ভত গৈছে আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ আৰু আমাৰ সন্ধ্যা মেনন ডাঙৰীয়ানী তাৰপিছত বিজয় ভূঞা দীপেন বৰুৱা পুলক বেনাৰ্জী সকলোৱে শ্ৰদ্ধাৰ আমি সেইসকলৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ আৰু সেই মাজৰ সন্ধিয়াটো এক নষ্টালজিক সন্ধিয়া হওক এক তেওঁলোকক সন্মানৰ সন্ধিয়া হওক এক আমাৰ উঠি অহা প্ৰজন্মই যোনে তেওঁলোকক দেখা নাছিল বা গান শুনাই নাছিল আজিৰ 20-25 বছৰীয়া ল'ৰা বা ছোৱালীয়ে তেওঁলোকৰ গান প্ৰত্যক্ষভাৱে শুনিব পোৱা নাই যিখিনি আমি ইয়াত ব্যৱস্থা কৰিম ইতিমধ্যে যোগাযোগ হৈছে তাৰ বাহিৰে আমাৰ শিল্পীৰ তালিকাত আমাৰ বিদ্যাসাগৰ ডাঙৰীয়া আছে শিল্পীৰ তালিকাত আমাৰ শংকুৰাজ আছে শিল্পীৰ তালিকাত আমাৰ জুবিন গাৰ্গ আছে আৰু শিল্পীৰ তালিকাত বাস্তৱ নাথ শাৰদা হাজৰিকা তাৰপিছত ভৃগু কাশ্যপ এইকেইজন জেপি দাস ডাঙৰীয়াক সন্মান কৰাৰ কাৰণে তেখেতক যোগাযোগ কৰিছোঁ ভৃগু কাশ্যপ এইসকলৰ আমাৰ কাৰ্যসূচী ৰাখিছোঁ 3 দিনীয়া কাৰ্যসূচী তেওঁলোকে গীত পৰিৱেশন কৰিব আৰু আপোনালোকৰ জ্ঞাতাৰ্থে এইখিনি আজি আমি ক'লোঁ।